সদৌ অসম মটক ছাত্ৰ সন্থাৰ ২৯ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু বেংমৰা সমন্বয় বঁটা অনুষ্ঠান অনুষ্ঠিত। ১৯৯৭ চনৰ ২৩ জানুৱাৰীত জন্মগ্ৰহণ কৰা মটক জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম মটক ছাত্ৰ সন্থাৰ ২৯ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস তিনিচুকীয়া জিলাৰ দিহিঙীয়া গাঁৱৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে সংগঠনৰ পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই স্মৃতি তৰ্পণ কৰা হয়। লগতে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ উপৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, গণশিল্পী ৰাজীৱ শদিয়া, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু স্বৰ্গদেউ ৰজা ৰমাকান্ত শইকীয়াৰ প্ৰতিচ্ছবিতো মাল্যাৰ্পণ কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণীত বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল ধেমালি আৰু সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়। সন্ধিয়ালৈ অনুষ্ঠানস্থলীত বেংমৰা সমন্বয় বঁটা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত বিভিন্ন বিশিষ্ট ব্যক্তি, সমাজকৰ্মী আৰু সংগঠনৰ সদস্যসকল উপস্থিত থাকে। সৰ্বপ্ৰথমে সদৌ অসম মটক ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা সমগ্ৰ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ লগতে শেহতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ১৯৯৭ চনৰ ২৩ জানুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰা মটক জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম মটক ছাত্ৰ সন্থা। মটক ছাত্ৰ সন্থাৰ আজি ২৯টা বছৰত আমি ভৰি দিছোঁহি। এইবাৰ ২৯ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসখনি আৰু লগতে ১৪তম কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন আমি তিনিচুকীয়া জিলাস্থিত দিহিঙীয়া গাঁৱৰ প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, হিয়াৰ আমঠুৰ অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, গণশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়া, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা ডাঙৰীয়া, স্বৰ্গদেউ ৰজা ৰমাকান্ত শইকীয়াৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ কৰিলোঁ। তাৰ পিছতে ভাষা ওজা হেমচন্দ্ৰ বৰুৱাৰ বৃক্ষৰোপণ, ছাত্ৰ ছাত্ৰীসকলৰ খেল ধেমালি আৰু সন্ধিয়াৰ সময়ত মটক ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে প্ৰতিষ্ঠা দিৱসত বেংমৰা ৰাইজৰ সন্মানেৰে আমি বেংমৰা সমন্বয় বঁটা নামেৰে এটি বঁটা প্ৰদান কৰোঁ। এইবাৰ অসমৰ সমাজ জীৱনৰ লগত জড়িত অসমৰ জাতীয় পৰিষদ, জনজাতি সুৰক্ষা পৰিষদৰ অসমৰ কেন্দ্ৰীয় সভাপতি ডাক্তৰ দুৰ্লভ শৰ্মা ডাঙৰীয়া আমি বেংমৰা সমন্বয় বঁটা প্ৰদান কৰিম। তাৰপিছত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিগন্ত গোহাঁই সাংস্কৃতিক সন্ধিয়া আগবঢ়াই দিম। গতিকে এই পবিত্ৰ অনুষ্ঠানসমূহত মটক ছাত্ৰ সন্থাই ৰাইজৰ উপস্থিতি তথা দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ। আৰু আজি এই প্ৰতিষ্ঠা দিৱসত আমি প্ৰণ লৈছোঁ অনাগত দিনত মটক ছাত্ৰ সন্থাই মটক জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত মটক ছাত্ৰ সন্থাৰ যিসমূহ দাবী দাবা আছে, দাবী দাবা পূৰণৰ স্বাৰ্থত আমাৰ নিৰবিচ্ছিন্নভাৱে আমি সংগ্ৰাম অব্যাহত ৰাখিম। আৰু অহা ২৫ তাৰিখে মটক ছাত্ৰ সন্থাৰ ১৪তম দ্বিবাৰ্ষিক প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা হ'ব। তাতে এখন সক্ৰিয়, সুস্থ, সবল ২০২৬ বৰ্ষটো ২০২৮ বৰ্ষৰ আমি কেন্দ্ৰীয় সমিতিখন গঠন কৰিম আৰু এই সমিতিখনে অনাগত দিনত আমাৰ কাৰ্যপন্থাসমূহ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অৱগত কৰিম।